মৰিগাঁৱত গৌৰৱ গগৈৰ বিৰুদ্ধে স্বেচ্ছাসেৱী সংগঠন সহায় অসমত তীব্ৰ প্ৰতিবাদ। উত্তৰ বিচাৰি মৰিগাঁও নগৰত লগালে বেনাৰ। কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে আজি মৰিগাঁও নগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সহায় অসম নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন কৰা কেতবোৰ প্ৰশ্নৰ গগৈয়ে স্পষ্ট উত্তৰ নিদিয়াৰ পৰিপ্ৰেক্ষিতত আজি সংগঠনটোৱে মৰিগাঁও চহৰৰ বিভিন্ন স্থানত বেনাৰ আঁৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। প্ৰতিবাদকাৰীসকলে সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক যিকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছিল তাৰ উত্তৰ দিবলৈ গগৈ ব্যৰ্থ হৈছে। বিশেষকৈ গৌৰৱ গগৈৰ পত্নী আৰু সন্তান এতিয়াও কিয় ভাৰতীয় নাগৰিক হোৱা নাই আৰু তেওঁলোকে কিয় হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰিত হ'ল তাক লৈ সংগঠনটোৱে বহু প্ৰশ্ন উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে গগৈৰ বিৰুদ্ধে যি অভিযোগ আনিছিলে আমি সেই অভিযোগ চালো, কিন্তু গগৈয়ে যি প্ৰতিউত্তৰ দিছে তাত আমি সন্তুষ্ট হোৱা নাই। কাৰণ আমি দেখিছো তেওঁ সন্তান আৰু তেওঁৰ পত্নী এতিয়াও ভাৰতীয় নাগৰিকত্ব লোৱা নাই আৰু তেওঁ 10 দিন পাকিস্তানত কি কৰিছিল তাক সঠিক উত্তৰ দিব পৰা নাই। গতিকে আমি সহায় অসমে তেওঁৰ বিৰুদ্ধে কিছু বেনাৰ আমি লগাইছো। আমি এটাই বিচাৰিছো গৌৰৱ গগৈয়ে তেওঁৰ যি পত্নী বা সন্তান তেওঁৰ ভাৰতীয় নাগৰিকত্ব কওক। কাৰণ গগৈয়ে যিহেতু অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে, যিজন মানুহে নিজে মুখ্যমন্ত্ৰী হ'ব গৈ আছে কিন্তু সঠিক সন্তান হিন্দু নহয় আৰু তেওঁ যিহেতু খ্ৰীষ্টান ধৰ্মলৈ পৰিৱৰ্তিত কৰিছে আৰু তেওঁ নিজৰ পত্নী আৰু তেওঁৰ ল'ৰা ছোৱালীক এতিয়ালৈ ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা নাই। তেনে এজন মানুহ যদি মুখ্যমন্ত্ৰী হয় বা তেনে এজন মানুহ যদি পাকিস্তানত গৈ 10 দিন কি কৰিলে তাৰ যদি সঠিক উত্তৰ দিব নোৱাৰা মানুহজন যদি মুখ্যমন্ত্ৰী হয় তেতিয়া অসমৰ ভৱিষ্যত কি হ'ব তাক লৈ আমাৰ অলপ সন্দেহ উপজিছে। তাৰ কাৰণে আমি কিছু বেনাৰ আজি মৰিগাঁও চহৰত ওলমাই দিছো। আমাৰ এটাই দাবী যে গগৈয়ে নিজৰ যি প্ৰশ্নবোৰ সেই প্ৰশ্নবোৰ সঠিকভাৱে উত্তৰ দিয়ক। সিদিনাখন অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈৰ যিকেইটা প্ৰশ্ন তুলিছিলে সংবাদ পাতি সেই প্ৰশ্নৰ সঠিকভাৱে উত্তৰ গৌৰৱ গগৈ দিব পৰা নাই। আচলতে তেওঁ প্ৰকৃততে কিয় উত্তৰকেইটা দিব পৰা নাই সেইবাবে আমি সহায় অসমে তেখেতক গৰিহণা দিছো আৰু তেখেতক ৰাষ্ট্ৰদ্ৰোহী বুলি আমি ঘোষণা কৰিবলৈ বাধ্য হৈছো। তেওঁলোকৰ পৰিবাৰ আৰু তেওঁলোকৰ ল'ৰা ছোৱালীক এতিয়ালৈকে ভাৰতীয় নাগৰিকত্ব কৰা নাই কিয়? সেই প্ৰশ্নৰ উত্তৰ তেওঁ দিব নোৱাৰে কিয়? 10 দিনকৈ গৈ পাকিস্তানত গৈ তেওঁ কি কৰিছিলে সেই প্ৰশ্নৰ উত্তৰ তেওঁ সঠিকভাৱে দিব নোৱাৰে কিয়? তেওঁ সাংবাদিকে প্ৰশ্ন যিখন সংবাদ পাতিলে তাত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ তেওঁ সম্পূৰ্ণকৈ নিদিয়ে, উল্টা পাজৰে তেখেতে প্ৰশ্নৰ উত্তৰ দিয়ে। গতিকে আমি এই কাৰ্যত সহায় অসমে সম্পূৰ্ণভাৱে গৰিহণা দি আজি মৰিগাঁও চহৰত প্ৰস্তাৱ কৰাইছে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।